এই দেখিছে কি দৌৰিছে এই মানুহকে টানি লৈ গৈছে দেখিছে ৰাইজ একদম মানে বেলেগ ফূৰ্তি মহতো এতিয়া মানে এনে ঘৰতে বান্ধা হৈ থাকে নে আজি লম আহিছে একদম বেলেগ লম আহিছে কিন্তু মানে কাৰণ ঘৰত বান্ধা হৈ থাকে আজি মানে অলপ ওলাই আহিছে নে একদম তাৰ পুৰা হেৰি হৈ আছে চাই লওক ৰাইজ চাই লওক এই ভাগৰো লাগিছে মুখ মেল খাই গৈছে যিহেতু দেখিছে এই বাহ দেখিছে মহটো এই বাহ আৰু দেখিছে তাৰ ঘৰত লৈ যাক আকৌ তাৰ জোৰ আহিছে আৰু সেয়া দেখিছে কল ফালি আছে গপৰ পৰি আৰু দেখিবলৈ পাইছে কল ভাঙি আছে দেখিবলৈ পাইছে কল চল ভাঙি লৈছে এডাল কল ভাঙি গ'ল যিহেতু আৰু মানে ওচৰত আনিলে এতিয়া নিবই নোৱাৰে যিহেতু এই ৰচিয়াল লৈ আহক দেখিছে কল একদম ভাঙি লৈ গৈছে দেখিছে আমি আঁতৰতে আছোঁ মানে মোৰ বেলেগ জুই উঠি আছে মানে ওলাই আহিব পৰা নাই আজি ওলাই আহিছে কল চল ভাঙি দলি মাৰি দিছে আৰু বল দেখিছে কল ভাঙি দলি মাৰি দিছে বাপেকে ভাগত মুখ চুখ মেলি লৈ জাগা কৰি বিয়াত টেম্পা উঠি আছে ইয়াত আৰু দেখিবলৈ পাইছে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব পাৰিব আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ পানী পালে মানে অলপ শুব বিচাৰে দেখিছে উল্টা খাই গৈছে দেখিছে ইয়াত লৈ আহিছে চাওক কি উৎপাত এইবাৰ চাওক আখৰা এয়া চাওক এই দেখিছে আমাৰ জেগাটো অকণ পানীও আছে না খুব ভাল পাইছে দেখিছে দেখিছে উল্টা খাই গৈছে টিং দেখিছে টিঙৰ বান বঢ়িয়া গাছ হৈ আছে যি মুখে নোৱাৰিবই যিহেতু এই বাহ দেখিছে ভালকৈ মাৰ এই বাহ জাপত কুকাৰ লৈ তেতিয়াই দিছে যিহেতু এই বাহ টকা আছে অকণমান নামতো আগত কিনিব কম লাগিছে কাৰণ নহ'লে আৰু বজাৰলে হয়তো মহটোৱে আপোনালোকে কৰিব কেনে পাইছে মহটো চেহেৰা পাতিটো জুচ কেনেকুৱা দেখুৱাব ৰাইজে ক'ব কমেণ্ট এটা কৰি দেখিছে ঘাঁহ খেলিহে থাকে আজিকালি এনেকৈ দিলে নাখায় আৰু গাইজ মানে আজিকালি ঘাঁহটো মানে পুৱত হৈছে মানে ঘাঁহটো মানে বুঢ়াও হৈছে মানে আজিকালি খেলিলেহে খায় মানে মুখত দিলে অলপ খাব ইচ্ছা নকৰে সেইকাৰণে মানে অকণমান ক্ষীণ আছে মহটো আৰু দেখিছে একদম অকণ ৰ'দটো দি আছে নে খুব ভাল পাইছে এই লেগু মাৰি দিলেহে সকলো হাতৰি থাকোঁ দেখিছে চিলিকাই আছে আৰু দেখিছে এই ফালি আছে একদম ফালি মাটি ফালি দিছে আৰু দেখিবলৈ পাইছে বঢ়িয়া একদম আখৰা ৰাইজক দেখুৱাই আছোঁ দেখিবলৈ পাইছে এই বাহ দেখিছে আমাৰ টিঙিয়া এটা একদম ঈদৰ পিছত মানে গাঁৱতে যুঁজ আছিলে ধুনীয়াকৈ ঈদৰ পিছত দুদিন এদিন আগা পিছাকৈ যুঁজ আছিলে
একদম মহটোৱে যিহেতু টেঙা মহটো খাৱাই দিছে গম পাইছে মই আকৌ এবাৰ কৈ দিছোঁ দেখিছে আমাৰ আৰ এটা মানুহ লাইভ কৰি আছে ৰাস্তাটো পাই এফালে পথাৰ ফালে আহি গ'লোঁ আমি ভিডিঅ' বনাব কাৰণে আৰু যিসকলে নতুনকৈ চাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুন নতুন মহৰ ভিডিঅ' পাব আৰু জোতৰ ভিডিঅ' পাবলৈ যিসকলে এতিয়া লাইভটো নতুনকৈ চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে জইন হৈ যাব কাৰণ মানে এইটো মহৰ আছে কাৰণে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব নতুন নতুন মানুহে তেতিয়া চাব পাৰিব আৰু তেওঁলোকে ভাল পাব গতিকে এইফালে জনপ্ৰিয় ইউটিউবাৰ হেৰি কৰিব দেখিছে শ্বেয়াৰ কৰিব পানী খাইছে মানে গৰম কাৰণে এনেকৈ কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু চেনেলটো আগবাঢ়ি যাব তো হেল্ল' গাইজ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ ইনচাইড আলিফ ঘৰত আপোনালোকৰ দলবাৰী আছে পশ্চিম দলবাৰীত আছে ঘৰটো আৰু মহটো ধুনীয়া হৈ আছে চেহেৰাটো মই বহুত দিন হ'ল দেখুওৱা নাই মহটো আপোনালোকক দেখাই লৈ আহিম আৰু তাৰ ধুম কৰিলে মই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বলক এতিয়া ইনচাইড আলি ঘৰত লগ পাই আছোঁ আৰু গাইজ ইনচাইড আলি দলবাৰী মহটো পশ্চিম দলবাৰী দেখিবলৈ আছে ধুনীয়া বনি আছে আজি বহুত দিনৰ মূৰত আহিছিলোঁ এই চাইডে মানে গোটেইখিনি মই সকলো ভিডিঅ' বনাই লৈ যাম আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক আৰু মহৰ যোৱা কথাটো কি হয় ঠিক নাই খুলি দিয়ে নে নিদিয়ে এতিয়াও খাটাং হোৱা নাই এনেকৈ চাই লওক ধুনীয়াকৈ মহটো দেখিছে টিঙৰ গাড়ীকেইটা দেখিছে কি ধুনীয়া হৈ আছে আৰু ওখৰে পাখৰে দেখিছে আপোনালোক কোনোবাই চালেও চাবহি পশ্চিম হেৰিত পৰে আপোনালোকৰ দলবাৰীত পৰে সোণাইগাঁও মূৰতে যিহেতু দলেশ্বৰলৈ জগাতটো ওচৰতে আছে আৰু গাইজ দেখিবলৈ যায় দলবাৰী মৰিগাঁও ৰোডত লৈ ধুনীয়াকৈ লৈ আহিছোঁ আৰু শেষলৈ চাব ভিডিঅ'টো ধুনীয়া আখৰা দেখাম আপোনালোকক ইনচাইড আলি দলবাৰী পশ্চিম দলবাৰী মহটো আৰু আৰ বিয়ে মই আহি গৈছোঁ একদম ৰাস্তাত দেখিছে সেইটো অকণমান আগতকৈ পোৱা কম লাগিছে কিন্তু আহি যাব আকৌ দুদিন আছে 20 দিন আছে আমাৰ আহি যাব আৰু গাইজ আগত দেখিবলৈ পাইছে ইনচাইড আলি মহটো আপোনালোকক বহুত অলপ দূৰলৈ লৈ আহিছে আপোনালোকক ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক বেলেগ বনি আছে দেই এবাৰ কিন্তু যায় তাই লগত দেখিছে দেখিছে আৰু পাখৰা চাব আপোনালোকে দেখিছে দেখিছে পূৰা জুমটো কমাই দিছোঁ দেখিছে লম আহিছে ঘৰতে পানী থৈ দিছিলে এতিয়া উলিয়াই দিছে না খুব ভাল পাইছে মইতো দেখিবলৈ পাইছে বেলেগ বনি আছে আৰু দেখিবলৈ পাইছে আপোনাৰ নামটো ক'বচোন মহিদুল ইছলাম আৰু মহিদুল ইছলামৰ নামতে যুঁজত দেখা পাব আপোনালোকে এতিয়া যুঁজটো হয় নে নহয় খাটাংকৈ এতিয়া হয় ৰিজাল্ট দিব এইকেইদিনৰ ভিতৰতে এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী কি কয় যুঁজখনৰ বিষয়ে সকলোৱে ৰখি আছে যিহেতু আমি যিহেতু মানে ৰখি আছোঁ মাজতে ঈদৰ পিছত এই টিঙিয়াৰ লগত যুঁজোৱা গৈছিল হ'বলা হাৰিলে নে জিকিলে জিকিল অলপ সময় যুঁজি চাইছোঁ আৰু দেখিছে আৰু দলবাৰী টিঙিয়াআলি চিনি পাইহে এইটো বহুত ডাঙৰ মহ ঈদৰ পিছত যুঁজাইছিলে যিহেতু এই জিকিলে তেনেকুৱা বহুত সময় যুঁজি পেলাই দেখিছে টিঙিয়াআলি মহটো হাৱাই দিছে বহুত ভাল যুঁজে যিহেতু ওখ পাখে ধুনীয়া হৈ আছে দেখিছে মানে খোৱা জেগাখিনি ইমান ভাল নহয় নে আৰু তেওঁ অলপ জেগাটো অলপ ওখ হ'ব লাগিছিলে দেখিছে মানে পথাৰত লৈ আহিছে মানে আধা কিলোমিটাৰ মই ঘৰৰ পৰা লৈ আহিছোঁ উলিয়াই লৈ আহি পাইছোঁ মানে কণক যিহেতু যুঁজ আহি আছে আৰু খুব ভাল যুঁজে মহটো দেখিবলৈ পাইছোঁ
দেখিছে দেখিছে কি জাপ দেখিছে 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 অলপ এলাহ কৰি আছে যিহেতু দেখিছে পশ্চিম দলবাৰী হয় যিহেতু আপোনালোক কৈ দিছোঁ ইনচেটালিম পঢ়া দেখিছে তেনেকৈ দেখুওৱা হোৱা নাছিলে ক'ব আহি যে চাইছে জুচ কেনেকুৱা পায় সেইটো ম'হৰ জুচ চাই পেলাই আপোনালোক ক'ব ধুনীয়াকৈ আপোনালোকক অলপ দূৰত লৈ আহিছোঁ আৰু বহুত জেগাতে বহুত পাইছোঁ লৈ আহিছে যোৱা বছৰ ক'ৰবাত নিছিলা নে জুচ হ'লনে কাৰ লগত বুদ্ধ ডেকা অঁ তাপতলা আছিল নেকি মহটো ন অঁ বুদ্ধ ডেকা মহটোৰ লগত এবাৰ কিন্তু ধুনীয়া হৈ আছে এবাৰ খেল দেখুৱাব ৰাইজক বেছিদিন নাই গতিকে চৰকাৰে কেইদিনমানৰ কাৰণে জুচটো এৰি দিছে আৰু ৰাইজে কমেণ্ট কৰি ক'ব জুচ হ'ব লাগে নে নালাগে আৰু মোৰ মতেতো এমাহ নিদিলেও 20-25 দিন দিব লাগে কিন্তু এতিয়া গোটেই হেৰিটো মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আছে এতিয়া কি কৰে এতিয়া মামাই খুলি দিয়ে নে নিদিয়ে মানে ইমান ভাল নহয় আখোৱা জেগাটোত নহ'লে ওখ হোৱাতে মানে ধুনীয়া আখোৱা দেখুৱালে সিহঁতে দেখি মানে লৈছে মানে মহটো ওখ নাই আলিটো সৰু মানে আখোৱাটো অকণমান অসুবিধা আছে দেখিছে অলপ এলাহ কৰি আছে যিহেতু এবাৰ আপোনালোকে পঁচিছত ধুনীয়া জুচ দেখা পাব আপোনালোকে মহটো কিন্তু এইবিলাক কাষলৈ অলপ আনিব আপোনালোকে ধুনীয়াকৈ আখৰা চাব মহটো আপোনালোকে খেতি আছে মানে সেইকাৰণে মানে আমি খেতি জেগাত আলি দেখিছে দেখিছে ইয়াত লৈ আহিছে চাওক কি উৎপাত এইবাৰ চাওক আখৰা চাওক দেখিছে মানে জেগাটো অকণ পানীও আছে না খুব ভাল পাইছে দেখিছে উল্টা খাই গৈছে টিং দেখিছে টিঙৰ বান বঢ়িয়া গাছ হৈ আছে যি মোহে নোৱাৰিবই যিহেতু দেখিছে ভালকৈ মাৰ জাপত টোকা লৈ চেটিয়াই দিছে যিহেতু টকা আছে অকণমান নামকো আগত ক্ষীণ কম লাগিছে কাৰণ নহ'লে আৰু বজাৰলৈ সিহঁতে মহটোৱে আপোনালোকে কৰিব কেনে পাইছে মহটো চেহেৰা পাতিটো অলপ জুচ কেনেকুৱা দেখুৱাব ৰাইজে ক'ব কমেণ্ট এটা কৰি দেখিছে সি মানে পানী পাই অলপ আৰাম কৰি দিয়ে মহটো দেখিবলৈ পাইছে বহাবলৈ খাই গৈছে দেখিছে 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 ঘাঁহ খেলিহে থাকে আজিকালি এনেকৈ দিলে নাখায় আৰু গাইজ মানে আজিকালি ঘাঁহটো মানে পুৱত হৈছে মানে ঘাঁহটো মানে বুঢ়াও হৈছে মানে আজিকালি খেলিলেহে খায় মানে মুখত দিলে অলপ খাব ইচ্ছা নকৰে সেইকাৰণে মানে অকণমান ক্ষীণ আছে মহটো আৰু বহুত জেগাত জিকি আহিছে ধুনীয়া ধুনীয়া সাপকে নোৱাৰে বাৰু মহটোক
আমাৰ লাইভত ইণ্টাৰভিউ লৈ আছে আমাৰ আজিয়ে আপোনালোকে ৰাইজে ধামাকাকৈ জইন হৈ দিয়ক দেখিছে তেতিয়াই ভাল লাগে যেতিয়া মানুহ বেছিকৈ জইন হয় আৰু কমেণ্ট কৰে শ্বেয়াৰ কৰে অলপ আৰু আৰাম কৰিছে তেতিয়া লাইভ আহি ভাল লাগে গতিকে আপোনালোকে জইন হওক আৰু ভালকৈ আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ পানী পালে মানে অলপ শুব বিচাৰে ভাল লাগিছে দেখিছে উল্টা খাই গৈছে কেঁচা মহ হয় দলবাৰী ইনচাইড আলু কেঁচা মহ এটা নাম থকা মহ বহুত পুৰণা এটা মহ আপোনালোকে দেখিবলৈ পাইছে